মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 8.2 এই 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰত কি কৈছে, তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্ৰকাশ কৰা। তাৰমানে ইয়াত কিছুমান চিত্ৰ দিয়া আছে, এই চিত্ৰত কিছুমান অংশ মানে ৰং কৰি থোৱা আছে। সেই ৰং কৰা অংশৰ কি কৰিব লাগে, শতাংশ প্ৰকাশ কৰিব লাগে। যিখিনি ৰং কৰা আছে সেই ৰং কৰা অংশখিনি শতাংশত প্ৰকাশ কৰিব লাগে। কেনেকৈ কৰিম চোৱা। এতিয়া 7ৰ 1 নম্বৰত ইয়াত কি আছে, চাৰ্কুল মানে বৃত্ত। এই বৃত্তক কি কৰিছে, 4টা ভাগ কৰিছে। 4 ভাগৰ কি 1 ভাগত কি কৰিছে, ৰং কৰিছে। তো আমি কেনেকৈ লিখিম, বৃত্তটো 4টা ভাগ কৰিছে, বৃত্তত 4টা ভাগ আছে, 4 ভাগৰ 1 ভাগ ৰং কৰিছে। ইয়াৰ আমাৰ কি কৰিব লাগে, শতাংশত প্ৰকাশ কৰিব লাগে। শতাংশত মানে কিমান, আমাৰ 100%। 100%। এতিয়া আমি এইটো কটাকটি কৰি দিব পাৰিম। 4 1 = 4, 4 25 যে কিমান হ'ব, 100। তাৰমানে 100ত 4 কেইবাৰ যাব, 25 বাৰ যাব। এতিয়া আমি পূৰণ কৰি দিম। 1ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব, 25%। এইটো কোনো সংখ্যা যদি আমি কটাকটি কৰোঁ বা পূৰণ কৰোঁ, তলত যদি 1 থাকে সেই 1টো আমি নিলিখোঁ, কিন্তু ওপৰত 1 থাকিলে লিখিব লাগিব। এইটো হ'ল 7ৰ 1 নম্বৰৰ এনচাৰ। এতিয়া 7ৰ 2 নম্বৰটো আমি চাওঁ। 7ৰ 2 নম্বৰটো আছে, 7ৰ 2 নম্বৰটো আছে। ইয়াত কি কৈছে, 3টা পাৰ্ট কৰিছে। বক্স এটাত 3টা পাৰ্ট কৰিছে। বক্স এটাত 3টা পাৰ্ট আছে। এই 3টা পাৰ্টৰ এটা পাৰ্টতহে কি কৰিছে, ৰং কৰিছে। কি লিখিলোঁ আমি, 3 ভাগৰ 1। 1ৰ ৰ মানে কি, পূৰণ। কিন্তু এই বক্সটো যে মানে ৰং কৰিছে, ইয়াৰ আধা ৰং কৰিছে, তাৰমানে হাফ। ইনটু কিমান হ'ব, 100%। মই আকৌ এবাৰ কৈ দিছোঁ, এটা বক্সত 3টা পাৰ্ট কৰিছে, 3টা পাৰ্টৰ এটা পাৰ্ট লৈছে, 3 ভাগৰ 1 লিখিলোঁ, আৰু এটা পাৰ্ট কি কৰিছে, ৰং কৰিছে। গোটেইখিনি ৰং কৰা নাই, কি কৰিছে, আধা ৰং কৰিছে। সেইকাৰণে লিখিলোঁ 1/2। ৰ মানে কি, পূৰণ। এইটো আমি এনেকৈ লিখি ল'ব পাৰি। তো ইয়াত সলিউশ্যন লিখিব লাগিছিলে। এতিয়া আমি লিখিব পাৰি 1/3 ৰ মানে হ'ল পূৰণ, ইনটু 1/2 ইনটু 100%। এতিয়া আমি এই 100ৰ তলত কি আছে, 1 এটা আছে। এই গোটেইখিনি পূৰণ কৰি তাৰপিছত কটাকটি কৰিব পাৰি, নাইবা আমি এনেকৈ ডাইৰেক্ট কটাকটি কৰি দিব পাৰি। এতিয়া আমি ডাইৰেক্ট কটাকটি কৰি দিব পাৰি, চাওঁ। নাইবা পূৰণ কৰিয়ে কৰিব পাৰি। পূৰণ কৰিলে কিমান হ'ব, 2 × 3 কিমান হ'ব, 6। 1 × 1 পূৰণ কৰিলে কিমান হ'ব, 1 ইনটু কিমান আছে, 100%। এতিয়া আমি কটাকটি কৰি দিব পাৰি। 2 6ত কেইবাৰ যাব, 3 বাৰ যাব। 2 100ত কেইবাৰ যাব, 50 বাৰ যাব। 50 বাৰ যাব। এতিয়া ওপৰত 1ৰ লগত 50 পূৰণ কৰিলে কিমান পাম, আমি 50 পাম। আৰু তলত কিমান আছে, 3। এইটো কি হ'ল, আমাৰ অপ্ৰকৃত ভগ্নাংশ হ'ল। অপ্ৰকৃত ভগ্নাংশ হ'লে সেইটো সদায় মিশ্ৰ ভগ্নাংশত নিব লাগে। এতিয়া কিমান আছে, 50ক আমি 3ৰে হৰণ কৰিব লাগে। কেইবাৰ যাব, 1 3। 5ৰ পৰা 3 মাইনাছ কৰিলে কিমান পাম, 2। 0 নামি আহিলে কিমান হ'ল, 20। 23 যাব কিমান, 6। কিমান হ'ব, 18। এতিয়া 20ৰ পৰা 18 মাইনাছ কৰিলে কিমান পাম, আমি 2 পাম। এতিয়া আমি কি লিখিব পাৰিম, 16 of 2/, এইটো ওপৰত যাব 2/3। এইটো হ'ল আমাৰ মিশ্ৰ ভগ্নাংশ। তো আমাৰ শতাংশত প্ৰকাশ কৰিব দিছিলে।
শতাংশত প্ৰকাশ কৰিলোঁ এইটো হ'ল 7 ৰ 2 নম্বৰ এতিয়া 7 ৰ 3 নম্বৰটো আমি চাওঁ 7 ৰ 3 নম্বৰত আছে ইয়াৰ ৰং কৰা অংশ মানে কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে প্ৰথম আমি চাওঁ বক্স কেইটা আছে 1 2 3 4 5 6 7 8 9 10 এফালে কিমান আছে 10টা আৰু এফালে কিমান আছে 1 2 3 4 তাৰমানে 4 * 10 কৰিলে কিমান হ'ব 40 মানে বক্স কেইটা আছে টোটাল 40টা 40টাত ৰং কৰা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 কেইটা আছে 12টা ৰং কৰা আছে ইনটু 100% আমাক যেহেতু শতাংশত প্ৰকাশ কৰিব দিছে এতিয়া আমি কটাকটি কৰি দিব পাৰি এতিয়া এই শূন্য কাটি দিব পাৰি এতিয়া 2 যাব কিমান 2 বাৰ আকৌ 2 যাব কিমান 5 বাৰ এতিয়া এই 2 এই 12 পাত আকৌ কেইবাৰ যাব 6 বাৰ যাব 6 তে কিমান পালো 6 * 5% 6 * 5 কৰিলে কিমান পাম আমি 30 এইটো হল 7 ৰ 3 নম্বৰ এনসাৰ তোমালোকে এটো নিলিখিলেও হ'ব এনেকৈ ডাইৰেক্ট কটাকটি কৰি ডাইৰেক্ট লিখি দিলেই হ'ল এটো 7 ৰ 3 নম্বৰ হল এতিয়া আমি 8 নম্বৰ প্ৰশ্ন চাম এতিয়া 8 নম্বৰত আছে শতাংশত প্ৰকাশ কৰা এক দিনৰ 8 ঘণ্টা 40 জনৰ 72 জন 5 টকা 25 পইচা এখিনি আমাক কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে কেনেকৈ কৰিম চোৱা এতিয়া 8 ৰ 1 নম্বৰটো চাওঁ 8 ৰ 1 নম্বৰত আছে এক দিনৰ 8 ঘণ্টা আমি জানো এক দিনত কিমান ঘণ্টা 24 ঘণ্টা লিখি দিম আমি জানো এক দিনত এক দিন সমান 24 ঘণ্টা এক দিন সমান 24 ঘণ্টা এক দিন সমান 24 ঘণ্টা তাৰে এক দিনৰ 8 ঘণ্টা বুলি কৈছে এক দিনৰ 8 ঘণ্টাক আমাৰ শতাংশত প্ৰকাশ কৰিব লাগে এক দিনৰ 8 ঘণ্টা এক দিনৰ 8 ঘণ্টা তেম কি লিখিম 8 / 24 8 / 24 তাৰ মানে এক দিনত যেটা আমাৰ 24 ঘণ্টা বুলি কৈছে ইনটু কিমান হ'ব 100% এটা আমি এটো কটাকটি কৰি দিব পাৰিম তে 2 যাব 24 ত কিমান 12 আকৌ 2 যাব 100 ত কিমান 50 এতিয়া আকৌ 2 ৰে কাটিব পাৰিম 2 যাব কিমান 6 2 যাব কিমান 50 ত 25 এতিয়া 25 ত 6 ৰ হৰণ নে যায় এতিয়া আমি 8 ক কাটিব পাৰিম এতিয়া 2 যাব কিমান 6 ত 3 বাৰ আকৌ 2 যাব 8 ত কিমান 4 এটা ওপৰত কিমান থাকিল 4 আৰু 25 আৰু তলত থাকিলে কিমান 3 তে দুটা আমি পূৰণ কৰি দিম 4 * 25 কৰিলে কিমান পাম আমি 100 আৰু তলত থাকিলে কিমান 3 তে এটো কি হল আমাৰ অপ্ৰকৃত ভগ্নাংশ হল অপ্ৰকৃত ভগ্নাংশ হলে আমাৰ সদায় হেতু কি কৰিব লাগে মিশ্ৰ ভগ্নাংশত নিব লাগে তে মিশ্ৰ ভগ্নাংশত কেনেকৈ লম 100 এক 3 ৰে হৰণ কৰিব লাগিব
3 কেইবাৰ যাব 10ত 3 বাৰ 9 এতিয়া 10 ৰ পৰা 9 মাইনাস কৰিলে কিমান পাম 1 1 0 নামি আহিলে আকৌ কেইবাৰ যাব 3 বাৰ যাব কিমান হ'ব 9 10 ৰ পৰা 9 মাইনাস কৰিলে আমি কিমান পাম 1 পাম ইয়াক আমি লিখিম 33 of 1/3 এই 33 টো লিখিলো এই 1 টো ওপৰত লিখিলো আৰু এই 3 টো তলত লিখিলো এটো হল 8 ৰ 1 নম্বৰৰ এনসাৰ এতিয়া আমি 8 ৰ 2 নম্বৰটো চাম 8 ৰ 2 নম্বৰত আছে 80 জনৰ 72 জন 8 ৰ 2 নম্বৰটো আছে 80 জনৰ জন ইয়াক আমি কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে এইখিনি লিখি দিব পাৰি ইয়াতে সলিউশন বুলি লিখি দিলে হল এতিয়া ইয়াক আমি কি কৰিব লাগিব শতাংশত প্ৰকাশ কৰিব লাগিব প্ৰথম লিখিম আমি 72 ডিভাইড 80 ইনটু 100% ইনটু 100% এতিয়া আমি ইয়াক কটাকটি কৰিব লাগিব এই শূন্য কাটি দিলো এতিয়া আকৌ এই 8 72 ত কেইবাৰ যাব 9 বাৰ যাব এতিয়া ওপৰত কিমান থাকিলে 9 * 10 9 * 10 কৰিলে কিমান পাম আমি 90% এটো হল 8 ৰ 2 নম্বৰৰ এনসাৰ এতিয়া 8 ৰ 3 নম্বৰটো চাও 8 ৰ 3 নম্বৰটো আছে 5 টকা 25 পইচা আমি জানো যে 1 টকা সমান সমান 100 পইচা তো লিখি দিম অকমান লিখি দিম আমি জানো আমি জানো 1 টকা সমান 100 পইচা 1 টকা সমান 100 পইচা তার কি কৈছে 5 টকা 25 পইচা 5 টকা 25 পইচা 5 টকা 25 পইচা ইয়াক আমি শতাংশত প্ৰকাশ কৰিব লাগে তো ওপৰত লিখিম আমি 25 পইচা আৰু কি আছে আমাৰ 5 টকা লিখিলো ইনটু 1 টকাত কিমান হয় 100 পইচা তাৰমানে 5 টকাত 500 পইচা বুলি লিখি দিলেও হ'ব মই ইয়াত ভাঙি লিখি দিছো যেহেতু আমি 1 টকা সমান 100 পইচা পাইছো তে 5 * 100 কৰিলে কিমান হৈ যাব 500 পইচা হৈ যাব ইনটু কিমান 100% ইয়াক আমি শতাংশত প্ৰকাশ কৰিব লাগিব এই শূন্য কাটি দিম এই শূন্য কাটি দিম এটা কিমান থাকিব ইয়াত থাকিলে 5 এই 25 ত 5 কেইবাৰ যাব 5 বাৰ যাব আৰু তলত 1 থাকিলে আমি নিলিখো তে কিমান হল 5 শতাংশ এটো হল 8 ৰ 3 নম্বৰৰ এনসাৰ এতিয়া আমি 9 নম্বৰখিনি চাও এতিয়া 9 ৰ 1 নম্বৰটো চাও 9 ত আছে মান নিৰ্ণয় কৰা 9 ৰ 1 নম্বৰত আছে 50 ৰ 20% 50 ৰ 20% 50 20% আছে ইয়াক আমি কি কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে ৰ মানে কি পূৰণ মানে এটো এনেকুৱা আছে 50 into 20 into percent মানে কিমান 1/100
এতিয়া আমি কটাকটি কৈ দিব পাৰিম এই 50ৰ তলত কি আছে 1 এটা আছে এই 20ৰ তলতো 1 এটা আছে এতিয়া গোটেইখিনি পূৰণ কৰাৰ পিছত আমি কটাকটি কৰিব পাৰি নাইবা পূৰণ কৰিলে ডাঙৰ হৈ যাব এতিয়া আমি এনে কাটি দিলে সৰু হ'ব ডাইৰেক্ট কাটিলে সৰু হ'ব এই 0 কাটি দিলো আকৌ এই 0 কাটি দিলো এতিয়া ইয়াৰ তলত 1 থাকিলে ইয়াৰ তলত 1 1 * 1 কৰিলে আমি কিমান পাম 1 এ পাম আৰু ইয়াত 1 আছে 1 ৰ লগত 1 পূৰণ কৰিলে 1 এ পাম গতিকে তলত 1 থাকিলে আমি এটো নিলিখো এতিয়া 5 * 2 কৰিলে কিমান পাম আমি 10 পাম এই 10 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 10 এ হ'ব 10 আমাৰ যেতিয়া মান নিৰ্ণয় কৰিব দিছিলে এটো হল 9 ৰ 1 নম্বৰৰ এনসার তে 9 ৰ 2 নম্বৰ 9 ৰ 2 নম্বৰত আছে 600 টকাৰ 30% 600 টকা 30% 600 টকাৰ 30% এটো আমি এনেকৈ লিখি লব পাৰি 600 ৰ 30% এই ৰ মানে কি পূৰণ 600 into 30 into a percent মানে কি 1/100 এতিয়া এই 0 কাটি দিম এই 0 কাটি দিম এর তলত 1 আছে 1 টো নালাগে আমাৰ এতিয়া এখিনি পূৰণ কৰিব লাগে 3 into 6 কৰিলে কিমান পাম 18 আৰু 0 আছে ইয়াত বহাই দিলে ইয়াৰ লগত যদি 1 পূৰণ কৰি দিও কি হ'ব এই সংখ্যাটোৱে হ'ব যেটা আমাৰ মান নিৰ্ণয় কৰিব দিছে এটো হল 2 নম্বৰৰ এনসার তে 9 ৰ 3 নম্বৰটো চাও 9 ৰ 3 নম্বৰত আছে 5 কিলোমিটাৰৰ 20% তো আছে 5 কিলোমিটাৰৰ 20% 5 কিলোমিটাৰৰ 20% তে 5 কিলোমিটাৰৰ ৰ আছে ৰ মানে পূৰণ 5 into কিমান 20 into percent মানে হল 1/100 এতিয়া 5 ৰ তলত কি আছে 1 এটা আছে আৰু 20 ৰ তলতো 1 এটা আছে আমি এটো কটাকটি কৈ দিব পাৰিম এখিনি ওপৰত আছে তলত আছে এই 0 কাটি দিব পাৰিম আকৌ এই 2 10 ত কেবাৰ যাব 5 বাৰ যাব আকৌ এই 5 টো এই 5 ত কেবাৰ যাব এবাৰ যাব তলত থাকিলে 1 তলত 1 থাকিলে আমি নিলিখো এটা এই 1 ৰ লগত 1 পূৰণ কৰিলে আমি কিমান পাম 1 কিলোমিটাৰ কিম বুলি দিলে কিলোমিটাৰ বুজাব এটো হল 9 ৰ 3 নম্বৰ এনসার তে 9 ৰ 4 নম্বৰটো চাও 9 ৰ 4 নম্বৰত আছে 1 ঘণ্টাৰ 30% তে 1 ঘণ্টাত কিমান 60 মিনিট লিখি দিব পাৰি আমি জানো যে 1 ঘণ্টা 1 ঘণ্টা সমান 60 মিনিট 1 ঘণ্টা সমান 60 মিনিট তাৰে 60 মিনিটৰ 30% বুলি কৈছে এতেকে 60 মিনিটৰ 30% ৰ মানে পূৰণ তো মনত ৰাখিব লাগিব আমাৰ 60 into কিমান আছে 30 into percent মানে হল 1/100 তে আমি কটাকটি কৈ দিব পাৰিম এই 0 কাটি দিলো আকৌ এই 0 কাটি দিলো
এতিয়া 6 × 3 কৰিলে কিমান পাম আমি 18 18ৰ লগত 1 পূৰণ কৰিলে কিমান পাম 18 পাম 18 মিনিট আমাৰ মান নিৰ্ণয় কৰিব দিছিলে এটো কৰিলো আমি 9 ৰ 4 নম্বৰ 9 ৰ 4 নম্বৰ এটো হল এনসার